নমস্কাৰ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া মই বনাব লৈছোঁ মিঠা দৈ এইখিনি গাখীৰ দি আজি বনাম মিঠা দৈ এইখিনি গাখীৰ বহাই দিলোঁ এতিয়া গাখীৰখিনি অলপ উতলক এইখিনি দি ভাবিছোঁ মিঠা দৈকে বনাই থৈ দিওঁ গাখীৰ উতলিলে এতিয়া আমি ইয়াত দি দিম চেনি এইখিনি গাখীৰ আমাৰ আধা লিটাৰতকৈ অকণমান কম আছে আমি ইয়াত দি দিম এতিয়া 1 2 5 চামুচ চেনি দি দিছোঁ এতিয়া আমি ভালকৈ ঘুটি দিব লাগিব অকণ সময় উতলাব লাগিব অকণমান সময় উতলিব দিম এতিয়া অকণ গেছটো বঢ়াই দিওঁ উতলক আৰু বন্ধ কৰি দিলোঁ এতিয়া ঠাণ্ডা হ'ব দিম এইখিনি ইয়াতে এতিয়া এইখিনি গাখীৰ এয়া ঠাণ্ডা হ'ল ঠাণ্ডা হোৱাৰ পিছত এইটো দৈ টেমাটোতে এনে বাকি থৈ দিম এয়াৰ টাইট হৈ থাকিব লাগে নহ'লে ভালকৈ নহয় এয়াৰ টাইটকৈ থাকিব লাগিব বস্তুটো এইটোতে ধুনীয়া জোখত হৈছে একদম এইটোতে মান মই নাতিব বুলি ভাবিছিলোঁ ধুনীয়া জোখত হ'ল এইটোতে মান বনাবলৈ ভাল খপটো থাকে যে ধুনীয়াকৈ এয়াৰ টাইট হৈ যায় এইটোত একদম জোখত হৈছে খিনি হৈ গ'ল ইয়াত এতিয়া আমি খপটো মাৰি থৈ দিম এয়া খাব পৰা যাব পৰহিলে এইখিনি দৈ ৰেডি হৈ গ'ল দৈ বনাইছোঁ ৰেডি হ'ব পৰহিলে আজি দুপৰীয়া সাজত মই বনাম মাছ এফালে মাছত নিমখ হালধি সানি লৈছোঁ এফালে কেৰাহীত তেল গৰম কৰিছোঁ ইফালে ভাইটিয়ে বনাই আছে মাংস আৰু পাকঘৰটো একেবাৰে খেলি মেলি হৈ আছে ইফালে বাচন দম হৈ আছে মাছখিনি বহাই বাচনখিনি মই ধুই ল'ম এতিয়া ইফালে কেৰাহী বহাই দিলোঁ ইয়াত দি দিলোঁ মাছ ফ্ৰাই কৰা তেলখিনি আজি বনাম জহা ফুল আৰু আলু দি মাছ বিলাহী দি আৰু অকণমান তেল দি দিওঁ গৰম হৈ গ'ল ইয়াত দি দিলোঁ পাঁচফোৰণ কেইটামান অকণমান মই সৰহকৈ দিছোঁ পাঁচফোৰণটো মই সৰহকৈ ভাল পাওঁ এতিয়া ইয়াত দি দিলোঁ জহা ফুল আৰু আলুখিনি হালধি আৰু জোখমতে নিমখ এইখিনি ঢাকনা দি দিম অলপ সময় ধুনীয়াকৈ সিজি লওক কণ বিলাহী কেইটামান আনোগৈ ইফালে জংঘল দেখিছে কেনেকুৱা জংঘল হ'ল ভয়ে লাগে তথাপিও তৰকাৰীটোত অকণমান কণ বিলাহী দিলে ভাল লাগিব সাপ চাপ আছে বুলিও ভয় লাগে নহয় ভিতৰত মানে ইয়াৰ গোটেইকেইটাই নিব লাগিব এইকেইটা পালোঁ কণ বিলাহী বেলেগ বিলাহীৰ লগতে মই ডাঙৰ বিলাহীৰ লগতে এইকেইটাও দি দিম তেতিয়া টেঙাটো হ'ব ধুনীয়াকৈ অকণ মাছৰ তৰকাৰী টেঙা হ'লেহে ভাল লাগে অলপ সিজা হৈ গ'ল এতিয়া ইয়াত দি দিম এইখিনি বিলাহী দুটা ডাঙৰ বিলাহী কাটি লৈছোঁ আৰু এইকেইটা কণ বিলাহী দি দিছোঁ এইখিনি দি দিম সিজি থাকক এতিয়া ইয়াতো সিজি গ'ল গোটেইখিনি আলু সিজিলে গুড়খিনিটো একদম নাইকিয়াই হৈ গ'ল এতিয়া আমি ইয়াত পানী দিম
পানী তুমি চেন পিন্ধিবা টমাটাৰ পিন্ধিবা এইখিনি এটা ধুনীয়াকৈ অলপ উতল আহিলে মাছ দিব লাগিব বিচাৰিব লাগিব এইখিনি ধুনীয়াকৈ উতলি গ'ল ইয়াত এতিয়া দি দিম ফ্ৰাই কৰা মাছখিনি অলপ সময় এতিয়া উতলি লওঁ ধুনীয়াকৈ এতিয়া একেবাৰে শেষত দি দিম এয়া মান ধনিয়া নহ'লে বঙালী ধনিয়া দুইটাই কয় মান ধনিয়াও কয় বঙালী ধনিয়াও কয় আমি বঙালী ধনিয়া বুলিয়েই কওঁ এয়া দি দিলোঁ আৰু আমাৰ তৰকাৰী ৰেডি হৈ গ'ল এতিয়া গেছ বন্ধ কৰি দিওঁ আৰু আজি আমাৰ দুপৰীয়া সাজ ৰেডি হৈ গ'ল এয়া হৈছে জহা ভোল আলু বিলাহীৰ সৈতে মাছ আৰু এইফালে আছে হেৰি খোলচোন এইটো খোল এইফালে আছে গাহৰি মাংস এইটো ভাইটিৰ কাৰণে আমাৰ কাৰণে নহয় সি বনাইছে যেতিয়া খাই যেতিয়া দেখাই দিছোঁ আৰু আমি নাখাওঁ বাৰু ভাইটিয়ে খায় কাৰণ দেখাই দিছোঁ আমাৰ মাছৰ তৰকাৰী আৰু বেছি একো নাই ইয়া ৰেডি এইটো এটা ঢাকনাখন দি থৈ দিওঁ ভাত পানী খাই কৰি দেহামনো অকণমান খোৱালোঁ তাইক খুৱাওঁতে মই অকণমান শুই ল'লোঁ এতিয়া যাওঁ এতিয়া উঠি আহিছোঁ মাক তাইৰ ওচৰত থৈ পেলাই কাৰণ মহ পৰে যে মহ চাই থাকিব লাগে নহ'লে কামুৰিলে তাই উঠি যাব তাইক মাৰ ওচৰত থৈ পেলাই মা ভাইটি দুইটা তাইৰ ওচৰতে শুই আছে মই আহিছোঁ কাপোৰ কেইটামান চিলাবলগীয়া আছে মেচিনত সেইটাকে সেই কামকেইটা মই কৰি লওঁ মানে মোৰ যাবগৈ হ'ল আজি দেওবাৰ পৰহিলৈ মই যামগৈ পৰহিলৈ মা আৰু ভাইটিও ক'বলৈ যাব ক'ত যাব কি কথা পিছৰ ভিডিঅ'ত আপোনালোকে গম পাই থাকিব সেয়া আৰু সেইকাৰণে মাহঁতৰ পেকিং কৰিব লাগিব আৰু মোৰ এবাৰ গোটেইখিনি কাপোৰ কানি চব নিব লাগিব এতিয়া বহুতখিনি আছে ভৰাবলৈ তাকে সেইখিনি আজি ভৰাই কৰি ল'ব লাগিব মানে কাইলৈ দিনটো মই অকণমান ফ্ৰীকৈ থাকিম বুলি ভাবিছোঁ ঘৰখনত শেষৰটো দিন হ'ব কাইলৈ আৰু থকা সেইকাৰণে ভাবিছোঁ অকণমান ফ্ৰীকৈ থাকোঁ সেয়েহে আজিয়ে চব কৰি মেলি আজৰি কৰি থ'ম তাই দেহামল থাকিলেও পেকিং কৰিব পাৰিম বাৰু কিন্তু কাপোৰহে চিলাব নোৱাৰিম তাই দিগদাৰ কৰি থাকে নহ'লে মেচিনটোৰ ওচৰত বহি লৈ গুলিয়ে উলিয়ালে বা মেচিনটোকে চুই দিলে ভয় লাগে ঘপকৈ যদি বেজীৰ ওচৰত হাতটো লাগি যায় কি হ'ব তেতিয়া সেইকাৰণে তাই শুওঁতে মই মেচিনৰ কামকেইটা কৰি লওঁ কালিও কৰিব লৈছিলোঁ কালি কাৰেণ্টটো অহা যোৱা কৰি থাকোঁতে মোৰ মেচিনৰ কাম কৰাই নহ'লে বহুত প্ৰব্লেম কৰি আছিলে সেইকাৰণে আজি গৈ পেলাই এতিয়া ধুমধাম কৰি লওঁ কৰি এইকেইটা চিলাই মেলি লৈ পিছত মই কৰিব লাগিব পেকিঙৰ কাম কিন্তু এতিয়া মই কৰি লওঁগৈ ধুমধাম আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই এতিয়া মই কামখিনি কৰি লওঁগৈ এতিয়া পেকিং কৰিব লৈছোঁ আগতে মাহঁতৰ কাপোৰখিনি উলিয়াই লৈছোঁ পেকিং কৰিবৰ কাৰণে এইফালে দেহামানক চাওকচোন মাৰ কাপোৰ দেখিলে শাৰী এখন পিন্ধিব লাগে কাপোৰখিনি দেখি এইয়া ভাইটিয়ে পকাই পিন্ধাই দিছে দুখন পিন্ধিছিলে এখন তেওঁ খুলিলে এতিয়া চাওকচোন কিমানজনী হৈ আছে তাই পেটটো চাওক কিমান ডাঙৰ দেখিছে ইমান মস্ত শাৰীখন তাইক পকাই পিন্ধাই দিব লগা হৈছে উপায় নাই চিঞৰ নহ'লে আৰু পিন্ধি লৈ পেলাই পূৰা গান লগাই দিবলৈ দিছে নাচি আছে একদম এই গৰমখনত এইখন চিফনৰ শাৰী একেবাৰে উপায় নাই আৰু এতিয়া বুজিও নাপায় গৰম ঠাণ্ডা কি বস্তু নাচ দেখিছে পেকিং কৰি কমপ্লিট কৰি দিলোঁ দেহামানৰ খোৱা বস্তুখিনি কাইলৈ যোৱাৰ সময়ত ভৰাই ল'ব আছে আৰু বাকী একো নাই মোৰ গোটেইখিনি কমপ্লিট এইফালে এইটো মাহঁতৰ বেগ এয়া আৰু এইখিনি গোটেইখিনি মোৰ এয়া দুটা কাপোৰৰ বেগ দুটা খেলা বস্তু আৰু দেহামানৰ তুলি গাৰু এইবোৰ ভৰাব আছে আৰু বাকী চব ৰেডি
এইটো ৰুম চুমো চিজিল লগাই দিলোঁ ধুনীয়াকৈ এতিয়াহে মোৰ মূৰটো একদম পাতল লাগিছে আৰু পেকিং সন্ধিয়াৰ পৰা কৰিব লৈছোঁ কৰোঁতে ৰাতি হ'লগৈ এতিয়া 10টা বাজিলগৈ পেকিং কৰোঁতে মানে দেহা মানে ইবাৰ আমনি কৰিছে সিবাৰ আমনি কৰিছে ইবাৰ তাইক লৈছোঁ নহ'লে আহি পেলাই এয়া কাম কৰোঁতে কোচত উঠিছে আকৌ মই ভৰাইছোঁ তাই উলিয়াই গৈছে ৰুমটো ইটো সিটো বস্তু ত'ত পেলাই কি গতি মোৰ লাষ্টত মোৰ তাইৰ ওপৰত খং উঠি গৈছেগৈ মানে সেয়াই তথাপিও কমপ্লিট কৰি দিলোঁ অন্ততঃ কাইলৈ দিনটো মই ফ্ৰীকৈ থাকিব পাৰিম নহ'লে কাইলৈ হ'ব পেকিং কৰি অৱশ হৈ দিনটো বৰবাদ কৰি দিব মোৰ মন নাই সেয়েহে আজি চব ৰেডি কৰি আজৰি আৰু মাহঁতো যাবলৈ কাৰণে ৰেডি হৈ গ'ল সেয়া আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰি দিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আহিছোঁ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে তেতিয়া লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহিছোঁ এতিয়া গুড নাইট